নমো নমঃ সুপ্রভাতম শ্রীমৎ ভগবত গীতামৃত। আজি শ্রীমৎ ভগবত গীতাৰ ভক্তিযোগ নামৰ দ্বাদশ অধ্যায়ৰ ২০ সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকফাকি হৈছে এনেধৰণৰ: ইয়েতু ধৰ্মামৃতমিদং যথোক্তং পৰ্যুপাসতে শ্ৰদ্ধানামৎপৰমা ভক্তাস্তেতীব মে প্ৰিয়াঃ। এই বিশিষ্ট শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: যিসকলে ভক্তিযোগৰ এই অমৃত পথৰ অনুসৰণ কৰে আৰু শ্ৰদ্ধা সহকাৰে মোকেই পৰম লক্ষ্য বুলি মানি লয়, সম্পূৰ্ণভাৱে সেৱাৰ কামত ব্ৰতী হৈ পৰে, তেওঁলোক মোৰ অত্যন্ত প্ৰিয় পাত্ৰ বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত ভক্তিযোগ নামৰ দ্বাদশ অধ্যায়ৰ অন্তিম শ্লোকফাকিত এনেদৰে উল্লেখ কৰিছে। পূৰ্বৱৰ্তী শ্লোকত অৰ্থাৎ ভক্তিযোগৰ যি শ্লোকসমূহ আলোচনা কৰা হৈছে বা পাঠ কৰা হৈছে, তাত এগৰাকী শুদ্ধ ভক্ত বা মহাভক্তৰ যি গুণাৱলী, সেই গুণাৱলীসমূহ ইয়াতে উল্লেখ কৰা হৈছে। আৰু ইয়াতে উল্লেখ কৰিছে যে সেই ভক্তজন সদায় শ্ৰদ্ধাধান হৈ থাকে বা ভগৱান কৃষ্ণতে সমৰ্পিত হৈ থাকে, আৰু ভক্তৰ সাধনাত বা ভক্তৰ ভক্তিত ভগৱান অধীন হোৱাৰ যি পৰম প্ৰেক্ষত, এই বিষয়ে ইয়াতে উল্লেখ কৰিছে। আৰু অন্তিম পৰ্যায়তো এয়ে উল্লেখ কৰিছে যে এই বিষয়ে উল্লেখ কৰা অনুসৰি মৰ্যাবেশ্য মনো ইয়ে মাম, অৰ্থাৎ মোতেই অৰ্পণ কৰিব লগা শক্তি বা অৰ্থাৎ ভগৱান কৃষ্ণতে যি সমৰ্পিত হয় সেয়ে পৰম ভক্ত। ইয়েতু ধৰ্মামৃতমিদম, অৰ্থাৎ এই শাশ্বত সেৱা ধৰ্ম, অৰ্থাৎ ভগৱান কৃষ্ণৰ প্ৰতি থকা যি সেৱা ভক্তি, যি শাশ্বত স্নেহ, যি শাশ্বত ভক্তি, সেয়া হৈছে ভগৱান কৃষ্ণক উপলব্ধি কৰাৰ পৰম পুৰুষৰ প্ৰতি থকা যি সেৱা বা যি ভগৱান কৃষ্ণৰ প্ৰতি থকা যি গুৰুৰ প্ৰতি থকা যি সেৱা ভক্তি বা শ্ৰৱণ কীৰ্তন শ্ৰদ্ধা অনুৰাগ আৰু ভক্তিৰ সৈতে থকা যি বৈধি ভক্তিৰ অনুশীলন, সেয়াৰ দ্বাৰাই ভগৱানৰ সেৱাত নিমজ্জিত হৈ থকা যি ব্ৰত, সেই ব্ৰতৰ দ্বাৰাই তেওঁ শুদ্ধ ভক্তিৰ দ্বাৰাই ভগৱান কৃষ্ণক উপলব্ধি কৰিব পাৰে। আৰু তেওঁৱেই শ্ৰেষ্ঠ বুলি কৈছে বা তেওঁ শ্ৰেষ্ঠ ভক্ত বুলি কৈছে, যাৰ দ্বাৰাই ভগৱান কৃষ্ণ সন্তুষ্ট হয় আৰু তেওঁক পৰম পুৰুষৰ দ্বাৰাই আৰাধিত হোৱা যি ভক্ত, সেই ভক্তক ভগৱান কৃষ্ণই পৰম প্ৰিয় ভক্ত বুলি ইয়াতে উপস্থাপন কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকফাকিৰ সৰল গুণাৰ্থ। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ক্ষেত্ৰজ্ঞ বিভাগ যোগ নামৰ ত্ৰয়োদশ অধ্যায় আৰম্ভ কৰা হ'ব। ধন্যবাদ।